মই অংকৰ ধাৰণা এটা মডেল হিচাপে বনাইছিলোঁ। এই কথাটো হ'ল কি, সৰু ল'ৰা ছোৱালীবিলাকে সাধাৰণতে এক বুলি ক'লে এটা অবজেক্টত এক বুলি জানেই, ঠিক আছে। সিহঁতে শব্দৰ লগত চিনাকিটো বহুত কম হয়। গতিকে মই সেইকাৰণে ইহঁতক শব্দকেইটাক আমি লুকুৱাই ৰাখিছোঁ। লুকুৱাই ৰাখি পেলাই সিহঁতৰ মানে উৎকণ্ঠিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াত একো নাই, গতিকে শূন্যটো এতিয়া শব্দটো চিনাকি কেনেকুৱাকৈ হ'ব? এনেকৈতো শূন্যটো আহিব। তাৰপিছত এইটো এক এটা অবজেক্ট, তাৰপিছত একৰ শব্দটো কি হ'ব? তেনেকৈ মই কণ্টিনিউ যিটো প্ৰাথমিক মানে অংকৰ ধাৰণা, সেই গোটেইকেইটা ডিজিট লৈ গোটেইকেইটা সংখ্যা লৈ পেলাই এটা আৰ্হি শিক্ষণ সঁজুলি প্ৰস্তুত কৰিছোঁ। তেওঁলোকে তেতিয়া এই আখৰখিনি চিনাকি হ'ব, অবজেক্টৰ লগত আখৰখিনি চিনাকি হ'ব, আৰু লগতে সেইটোক যে কি বুজায় সেই সংখ্যাটোৰ লগতো চিনাকি হ'ব।